নমস্কাৰ মেধাস শ্ৰেণীলৈ সকলোকে স্বাগতম জনাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'কেইটাত আমি 2022 লৈকে যিখিনি MCQ কুৱেশ্যন আছে আৰু সমূহীয়া পৰীক্ষাত যিখিনি দৰকাৰী সেই বস্তুখিনি আলোচনা কৰিলোঁ। এতিয়া আমি সমূহীয়া পৰীক্ষাৰ কাৰণে চাম 2023ৰ যিখিনি MCQ আছে সেইখিনি আলোচনা কৰিম। বস্তুখিনি হেল্পফুল হ'লে কমেণ্ট বক্সত জনাবা। বাকী ষ্টাৰ্ট কৰিছোঁ। প্ৰথমতে কি কৈছে, বেৰিয়াম ক্লৰাইডৰ জলীয় দ্ৰৱ আৰু ছ'ডিয়াম ছালফেটৰ জলীয় দ্ৰৱ যোগ কৰাৰ ফলত অদ্ৰাব্য বেৰিয়াম ছালফেট আৰু ছ'ডিয়াম ক্লৰাইডৰ দ্ৰৱ প্ৰস্তুত হ'ল। উক্ত বিক্ৰিয়াটোৰ বাবে তলৰ কোনটো অৱস্থা চিহ্নসহ সন্তুলিত সমীকৰণ শুদ্ধ হ'ব? বেলেঞ্চ কৰিবলৈ কৈছে। কোনটো বেলেঞ্চ? প্ৰথম কৈছে বেৰিয়াম ক্লৰাইড। ইয়াত বেৰিয়াম ক্লৰাইডৰ ফৰ্মুলাটো ভুল হৈ আছে, গতিকে এইটো নহয়। BaCl ফৰ্মুলা ঠিক আছে। ইয়াত কি লিখা আছে? চলিড। চোৱা কি বুলি কৈছে? জলীয় দ্ৰৱ মানে কি একুৱাছ সলিউশ্যন। এইটো একে হ'ব লাগিছিলে, ইয়াত চলিড আছে, তো এইটো কি? এইটো ভুল। নেক্সট আছে তোমাৰ BaCl2 AQ। তো জলীয় দ্ৰৱ BaCl2 মিলিছে। ছ'ডিয়াম ছালফেটৰ জলীয় দ্ৰৱ চলিড হৈ আছে, এইটো কি হ'ব? এইটো ভুল হ'ব। ঠিক আছে, এজ ফৰ চলিড একুৱাছ সলিউশ্যন নহয়, ইয়াত জলীয় দ্ৰৱ বুলি কৈছে, হয়নে? বেৰিয়াম ক্লৰাইডৰ একুৱাছ সলিউশ্যন অফ ছ'ডিয়াম ছালফেট। ঠিক আছে, গতিকে এইটো নহ'ব। লাষ্টৰটো কি? লাষ্টত তিনিটা দেখোন ভুল হ'লে, লাষ্টটো কাৰেক্ট হ'বই লাগিব, অপশ্যনেই নাই। ঠিক আছে, BaCl2 কাৰেক্ট আছে ফৰ্মুলা, ছ'ডিয়াম ছালফেট কাৰেক্ট আছে, দুইটাই একুৱাছ AQ ঠিক আছে। তাৰপৰা কি ক'লে? কি ফৰ্ম হয়? অদ্ৰাব্য বেৰিয়াম ছালফেট। এইটো চোৱা, এইটোক কি বুলি কয়? এইটো প্ৰেচিপিটেট পৰা বুলি কয় বা অধক্ষেপ পৰা বুলি কয়। ঠিক আছে, গতিকে কি আছে? পদক্ষেপ পৰিছে আৰু কি আছে? অধক্ষেপটো কি? চলিড হৈ আছে, মানে কি? অদ্ৰাব্য হৈ আছে এইটো। ঠিক আছে, ইনচলিবল হয়। আৰু কি আছে? সলিউশ্যন অফ ছ'ডিয়াম ক্লৰাইড, আৰু ছ'ডিয়াম ক্লৰাইডৰ একুৱাছ সলিউশ্যন বনিছে। বাকী বেলেঞ্চখিনি ঠিকে মিলি আছে, কাৰণ ইয়াত ছ'ডিয়াম ইয়াত দুটা আছে, ইয়াতো কি আছে? ইয়াত ছ'ডিয়াম দুটা আছে। ছালফেট ইয়াত এটা আছে, ইয়াতো ছালফেট এটা আছে। ইয়াত ক্লৰিন দুটা আছে, ইয়াতো ক্লৰিন দুটা আছে। ঠিক আছে, বাকী বেৰিয়াম এটা, ইয়াতো বেৰিয়াম এটা। গতিকে আমাৰ কাৰেক্ট এনচাৰ হৈ গ'ল ডি। ঠিক আছে, পিছত ওলাইছোঁ। তলৰ কোনটো ৰাসায়নিক বিক্ৰিয়া ঘটা নাই? তলৰ কোনটোত ৰাসায়নিক বিক্ৰিয়া ঘটা নাই? আচ্ছা, খাদ্য হজম হোৱা। অভিয়াছলি আমি যিটো খানা খাওঁ সেই খানাটো মানে হজম হোৱাৰ পিছত সেইটো আকৌ মানে ঘূৰাই পেলাই আকৌ সেইটো পাব নোৱাৰোঁ ন। ঠিক আছে, গতিকে এইটোতো নহয়। শ্বসনত কি হয়? আমাৰ গ্লুক'জটো ভাগি যায় ন, গ্লুক'জটো ভাগি পেলাই তাৰপৰা এনাৰ্জি ফৰ্ম হয়, কিন্তু এনাৰ্জিখিনি ইউজ কৰি পেলাই আমি গ্লুক'জ নবনাওঁ নিজৰ বডিত। ঠিক আছে, গতিকে এইটো ইনকাৰেক্ট। মোমবাতি জ্বলা। মোমবাতি মানে জ্বলা মানে কি? জ্বলি যোৱাৰ লগে লগে বস্তুটো মানে আগৰ অৱস্থাত আমি নাপাওঁৱেই, যিকোনো বস্তু, হয় নাই? লাগিলে সপোন হওক বা তোমাৰ ভৱিষ্যত হওক, জবি আৰু কাগজ হওক। ঠিক আছে, এইটো কি হ'ব? এইটো গ'ল। নেক্সট আহি গ'ল তোমাৰ মোম গলা। গলা মোমটো আমি আকৌ মানে ৰিপিট পাব পাৰোঁ। ঠিক আছে, সেই মোমখিনিক আমি বাৰে বাৰে গলাই থৈ পাওঁ, ঠাণ্ডা হ'ব। ঠিক আছে, ঠাণ্ডা হ'লে গোটা হ'ব, আকৌ তাক গলাব পাওঁ। ঠিক আছে, গতিকে আমাৰ কাৰেক্ট এনচাৰ কি হ'ব? মোমবাতি গলা। নেক্সট আহি গ'ল এটা সন্তুলিত সমীকৰণ ৰাসায়নিক বিক্ৰিয়াই তলৰ কোনটো সূত্ৰ মানি চলে? ভৰবেগৰ সংৰক্ষণ। ইয়াত তোমাৰ গতিৰ কথা নাহে, মোমেণ্টামৰ কথা নাহে। কনজাৰ্ভেশ্যন অফ মাছ, ভৰৰ ৰক্ষণশীলতা। ঠিক আছে, কনজাৰ্ভেশ্যন অফ এনাৰ্জি, এইখিনিতো এনেই অকাই পকাই হয়, বাট একচুৱেলটো কি হ'ব? ভৰৰ ৰক্ষণশীলতা। সেইকাৰণে আমি কি কৰোঁ? 2, 3 এনেকৈ বহাই পেলাই বেলেঞ্চ কৰোঁ যে দুইটা চাইডে, হয় এইফালে 2 বহালে এইফালেও 2 বহাব লাগিব। ঠিক আছে, এনেকৈ যে মিলাওঁ যে, হয় আমি কি মিলাওঁ? আল্টিমেটলি ভৰটো মিলাওঁ মানে। ঠিক আছে, নেক্সট তোমাৰ তলৰ কোনটো ঘ্ৰাণান্দিয় সূচক? লিটমাছ অভিয়াছলি নহয়, হালধি নহয়, এইবিলাক চব কালাৰ ৰিলেটেড, হয় নাই? ফেনিলফথেলিন একেই কালাৰ। আনচাৰ অপশ্যন আমাৰ কি হ'ব? ভেনিলা। 5 নম্বৰ ধাতৱ অক্সাইডবোৰ হ'ল, এইটো যে মই লাষ্ট ভিডিঅ'টোত ভালকৈ এক্সপ্লেইন কৰিছিলোঁ, ধাতৱীয় অক্সাইডবিলাক ক্ষাৰকীয় বুলি। ঠিক আছে, চাবা আকৌ কৈছোঁ দেই। তোমাৰ কাৰ্বন ডাই অক্সাইড, কাৰ্বনটো কি? অধাতু। ঠিক আছে, বা নন মেটেল মানে। ঠিক আছে, এই কাৰ্বন ডাই অক্সাইডটো ক'ত থাকে? ক'ল্ড ড্ৰিংকছত থাকে। ঠিক আছে, ক'ল্ড ড্ৰিংকছৰ টেষ্টটো কিমান? কি মানে? চৰ বা টেঙা, চৰ বুলি কয় কিছুমানে, টেঙা। ঠিক আছে, আৰু টেঙাটো কিহেৰে বুজায় বা টেঙা বস্তু কোনবিলাক? এচিডবিলাকৰ টেষ্টটো মানে টেঙা। ঠিক আছে, হয়, বা অম্ল বুলিও ক'ব পাৰা। হয়, গতিকে কি? যদি অধাতু হয়, অধাতুৰ যদি অক্সাইড হয়, অধাতুৰ অক্সাইডবিলাক কি হ'ব? টেঙা হ'ব মানে। ঠিক আছে, আৰু যদি ধাতুৰ অক্সাইড হয়, ধাতৱ অক্সাইড। ঠিক আছে, ধাতৱ অক্সাইডবিলাক কি হ'ব? এইবিলাক কি হ'ব? সিহঁতি হ'ব ক্ষাৰকীয় মানে। উল্টাটো মনত ৰাখিলে হ'ল। ঠিক আছে, বেছিক। ঠিক আছে, মেটেল অক্সাইডছ কি হ'ব? ক্ষাৰকীয়।
তাৰপৰা নেক্সট 6 নম্বৰ কি কৈছে সোডিয়াম NaHCO3 Na2CO3.10H2O সাধাৰণতে ক্ৰমান্বয়ে ইয়াক বোলা হয় ইয়াক হ'ব লাগিছিলে চাগে বা ইহঁতক বোলা হয় এনেকৈ হ'ব লাগিছিলে কুৱেশ্যনটো বঢ়িয়া কি বুলি ক'লে সোডিয়াম হাইড্ৰজেন কাৰ্বনেট আৰু Na2CO3.10H2O চোৱা H2O মানে কি পানী ঠিক আছে আৰু এই দুইটাই সোডা বুজায় ঠিক আছে আৰু চোৱাচোন পানীৰ লগত কোনটো সোডা বেছিকৈ ৰিলেটেড কাপোৰ ধোৱা সোডাটো ঠিক আছে কাপোৰ আমি পানী ইউজ কৰি পেলাই ধুওঁ নহয় জানো হয় গতিকে এই চোৱা যিটো সোডাত পানী মিক্স হৈ আছে বা পানী লাগি আছে মানে মিক্স বুলি কি ক'ম পানী লাগি আছে বুলি ক'ব পাৰা মানে ঠিক আছে পানীটো যোগ হৈ আছে হয় সেইটোৱে কি হ'ব সেইটো হ'ব কাপোৰ ধোৱা সোডা তাৰমানে এইটো কাপোৰ ধোৱা সোডা আৰু এইটো হৈ গ'ল আমাৰ খোৱা সোডা বেকিং সোডা ঠিক আছে গতিকে বেকিং সোডা আগত আৰু খোৱা সোডা পিছত বেকিং সোডা আগত সেইটো আছে কাপোৰ ধোৱা সোডা গতিকে আমাৰ আনসাৰ কি বিটো কাৰেক্ট নেক্সট দন্তক্ষয়ৰ ক্ষেত্ৰত তলৰ উক্তি কেইটা বিবেচনা কৰা pHৰ মান 5.5ৰ তলত হ'লে দন্তক্ষয়ৰ সূচনা হয় সঁচা কথা ফসফৰিক এচিডে pHৰ মান কম কৰাৰ বাবে দন্তক্ষয় হয় হ'ব পাৰে হয় দুইটা কাৰেক্ট গতিকে 1 আৰু 2 এক সত্য আৰু 2 না দুইটা 1 আৰু 2 দুইটা সত্য ঠিক আছে তোমালোকৰ বুকত হৈছে আৰু এটা মানে মলিকুলাৰ নাম আছে কিন্তু সেইটো উপৰিও ফসফৰিক এচিডেও কি কৰিব পাৰে pH মানটো কমাব পাৰে মানে ঠিক আছে গতিকে আনসাৰ আমি কি লিখিম C both 1 and 2 নেক্সট 8 নম্বৰ অবতল দাপোনেখনে গঠন কৰা প্ৰতিবিম্বটো অসৎ থিয় আৰু লক্ষ্যবস্তুটো ডাঙৰ পোৱা গ'ল লক্ষ্যবস্তুৰ অৱস্থান ক'ত হ'ব লাগিব তো প্ৰথমতে আমি এইটো অৱশ্যে তোমালোকে ৰে ডায়াগ্ৰাম যদি জানা ৰশ্মি চিত্ৰ যদি জানা তেতিয়া আঁকিব পাৰিবা এটোক যদি P বুলি কোৱা এটোক যদি F বুলি কোৱা এটোক যদি C বুলি কোৱা তেতিয়াহ'লে কি হ'ব অবজেক্টটো যদি তুমি F আৰু P ৰ মাজত বহোৱা তেতিয়াহ'লে কি হয় এডাল যদি আঁকা এডাল এনেকৈ যাব F ৰ মাজেদি পাৰ হৈ আহিব আৰু কি হ'ব ইয়াৰ পৰা এডাল যাব আৰু C মাজেদি পাৰ হৈ যাব এডালৰে ঠিক আছে খুন্দা মাৰি আৰু এডাল আমি জয়েন কৰিম আগলে দাপোনখনৰ পিছফালে জয়েন কৰি পেলাই কি হ'ব ইয়াত আমি পাম এটা অসৎ প্ৰতিবিম্ব ঠিক আছে ভাৰ্চুৱেল ইমেজ হয় এটোকে ভাৰ্চুৱেল ইমেজ বুলি কম গতিকে কি হয় কি কন্ডিশনত হ'ব এই যেটো ফোকাস আৰু যেটো P পোল মানে মেৰু তাৰ মাজত দাপোনৰ মেৰু আৰু তাৰ মুখ্য ফোকাসৰ মাজত এটো হ'ল আমাৰ কাৰেক্ট আনসাৰটো এটো আমি কেনেকৈ গম পালো কল ৰে ডায়াগ্ৰাম মানে আঁকি পেলাই ৰশ্মি চিত্ৰ আঁকি পেলাই ঠিক আছে এইবিলাক কোৱেশ্চন যে তুমি মুখস্থ ৰাখি পেলাই মানে কিমান মুখস্থ ৰাখিবা হয় তাৰ কাৰণে তুমি ৰে ডায়াগ্ৰামটো ক্লিয়াৰ কৰিবা সেটো কৈ দিলে তোমাৰ আজৰি মানে ৰশ্মি চিত্ৰখিনি ভালকৈ আঁকিব শিকিলে তোমাৰ আজৰি বাকি তুমি ইমান চিন্তা কৰিব নালাগে মানে এখিনি মুখস্থ কৰিব দৰকাৰ নাই পিছত লাইছো যদি A ধাতুৱে B ধাতুক ইয়াৰ দ্ৰৱৰ পৰা অপসাৰিত কৰে তেতিয়াহ'লে A B অতৰাই পঠিয়ায় তাৰমানে A সক্ৰিয় হ'ব A ধাতুতকৈ A ধাতু B তকৈ বেছি সক্ৰিয় সঁচা কথা ঠিক আছে A ধাতুৱে B ধাতুক অতৰাই দিয়ে ন ঠিক আছে গতিকে কি হ'ব A ধাতু B তকৈ সক্ৰিয় ঠিক আছে নেক্সট 10 নম্বৰ জাৰক পদাৰ্থৰ ক্ষেত্ৰত তলৰ উক্তিটোৰ কোনটো সত্য অক্সিডাইজিং এজেন্ট ঠিক আছে অক্সিজেন যোগান ধৰা এজেন্ট মানে ঠিক আছে জাৰক মানে কি যোনে জাৰণ হ'বলৈ সুবিধা কৰি দিয়ে ঠিক আছে মানে কি অক্সিজেন যোনে যোগান ধৰে কি হ'ব অপচনটো ইট গিভছ অক্সিজেন জাৰক পদাৰ্থে অক্সিজেন দিয়ে হ'ব নেক্সট তোমাৰ কি কৈছে পৰ্যাপিত তালিকাত তলৰ কোনটো ধৰ্ম বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ বাঢ়ে ওপৰৰ পৰা তললৈ কোনটো বাঢ়ে ঠিক আছে এটা আমি প্ৰথম বৰ্গটো লৈ লওঁ প্ৰথম বৰ্গটোত কি আছে হাইড্ৰজেন আছে লিথিয়াম আছে হয় তাৰপৰা আছে সোডিয়াম পটাছিয়াম ঠিক আছে এইকেইটাই লওঁ বাকিটা মানে নলওঁ আমি হয় এতিয়া চাওঁ প্ৰথমটোত কি প্ৰথমটোৰ ইলেক্ট্ৰন বিন্যাস 1 পিছৰটো কি 2 1 নেক্সটটোৰ কি 2 8 1 তাৰ পিছৰটো 2 8 8 1 আৰু গুটেকিটা যদি চোৱা এহঁতৰ ভ্যালেন্সি বা যোজ্যতা কিমান যোজ্যতা 1 ঠিক আছে তাৰ মানে যোজ্যতা কি হয় নেবাহে হয় গতিকে প্ৰথমটো নহবই গতিকে ইয়াত অপচন 1 অপচন মানে এ যেটো এটো ইনকাৰেক্ট হ'ব কাৰণ 1 টো কাৰেক্ট বুলি লিখা আছে হয় তেনেকে ডি টো ইনকাৰেক্ট হ'ব ঠিক আছে কাৰণ 1 টো আমি ইনকাৰেক্ট বুলি আমি জানোৱে নেক্সট চোৱা কি কৈছে ধাতৱীয় ধৰ্ম ধাতৱীয় ধৰ্ম চোৱা লিথিয়ামৰ সোডিয়ামৰ পটাছিয়ামৰ এহঁতৰ ধাতৱীয় ধৰ্মবিলাক বাঢ়ি যায় ঠিক আছে এটোটো হয় নেক্সট কি কৈছে কাৰ্যকৰী নিউক্লিয় আধান এটোলে বা আহিম তাৰ আগত এই পাৰমাণৱিক ব্যাসাৰ্ধটো লৈছো পাৰমাণৱিক ব্যাসাৰ্ধ চোৱা প্ৰথমতে কি থাকে প্ৰথমতে ইয়াত চোৱা
ইয়াত কি এটো কে সেল মানে কি অকল মাত্ৰ ইয়াত এটা কক্ষপথ আছে সেকেন্ডত চোৱা সেকেন্ডত কি হৈছে এটোটো আছে প্ৰথম কক্ষপথটো আছে লগত কি হল আৰু এটা কক্ষপথ এড হৈ গল থাৰ্ডটোত চোৱা প্ৰথমটো আছে সেকেন্ডটো আছে তাৰ পিছত আকৌ আৰু এটা কক্ষপথ এড হৈ যায় মানে ঠিক আছে 1 2 3 4 5 6 7 8টা ইয়াত এটা ইয়াত দুটা ঠিক আছে পিছৰটো যদি চোৱা আৰু এটা কক্ষপথ কি হয় এড হৈ যায় আলটিমেটলি কি সাইজটো কি হৈছে বাঢ়ি গৈছে পাৰমাণবিক ব্যাসাৰ্ধ বাঢ়িছে ঠিক আছে আৰু ইয়াত নেক্সট কি কৈছে কাৰ্যকৰী নিউক্লিয় ধান চোৱা কাৰ্যকৰী নিউক্লিয় ধানটো একচুয়ালি বাঢ়িছে কাৰণ ইয়াত 1 আছে ইয়াৰটো কিমান 3 আৰু ইয়াত কি আছে ইয়াত 11 আছে ইয়াত কি আছে ইয়াত তোমাৰ 19 হ'ব সৰি 18 হ'ব ঠিক আছে তো ওভাৰঅলটো বাঢ়িছে কিন্তু সিৰিয়ালি নাই বহা মানে ক্ৰমান্বয়ে নাই বহা ঠিক আছে মানে খাপকে বাঢ়িছে ঠিক আছে গতিকে আমাৰ কাৰেক্ট অপচনটো আমি আৰু তিনিটো নাইও ইয়াত অপচনত ঠিক আছে গতিকে আমি কাৰেক্ট অপচন কি লম 2 নাম্বাৰ লম আৰু 4 নাম্বাৰ লম গতিকে বি আমাৰ কাৰেক্ট আনসাৰ 12 এজন লৰাই তেওঁৰ চকুৰ পৰা 17 সেন্টিমিটাৰ দূৰত্বত থকা বস্তু দেখা নাপায় ঠিক আছে নৰ্মেল চকু এটাই আমাৰ নৰ্মেল চকু এটাই কিমান দূৰলৈকে দেখি পায় 25 সেন্টিমিটাৰ নহয় জানো এই লৰাটোৱে 17 সেন্টিমিটাৰটো দেখি নাপায় আৰু 40 সেন্টিমিটাৰটো দেখি পায় ঠিক আছে তো ইয়াত অসুবিধাটো কি এই 17 সেন্টিমিটাৰটো দেখি নোপোৱাটো নহয় জানো মানে কি ওচৰৰ বস্তু নেদেখে ওচৰৰ বস্তু যদি নেদেখে লৰাটো কি প্ৰবলেম আছে মায়োপিয়া না হাইপাৰমেট্ৰোপিয়া অবভিয়াসলি হাইপাৰমেট্ৰোপিয়া ঠিক আছে আৰু হাইপাৰমেট্ৰোপিয়া কেনেকৈ শুধৰণি কৰা হয় উত্তল লেন্স লগাই ঠিক আছে গতিকে কি হ'ব আনসাৰ কনভেক্স লেন্স উত্তল লেন্স ঠিক আছে নেক্সট এখন গোলাকাৰ দাপোন আৰু ক্ষীণ গোলাকাৰ লেন্সৰ প্ৰত্যেকৰে ফোকাস দৈৰ্ঘ্য -15 সেন্টিমিটাৰ ঠিক আছে দাপোন আৰু লেন্সৰ প্ৰকৃতি কেনেকুৱা হ'ব পাৰে কি বুলি কলে ফোকাস দৈৰ্ঘ্য ন ওকে তো প্ৰথম এখন আমি অবতল দাপোন চাই লওঁ অবতল দাপোনৰ ক্ষেত্ৰতে অবতল দাপোনৰ কি হয় ফোকাস দৈৰ্ঘ্যটো নিগেটিভ হয় এটো এফ কাৰণ আমি এফালৰ পৰা জুকো না জানো এটো সাইডে জুকো ফোকাস দৈৰ্ঘ্য নিগেটিভ ঠিক আছে তো -15 বুলি কৈছে f -15 সেন্টিমিটাৰ ওকে তবে কি কলে দাপোন আৰু লেন্সৰ প্ৰকৃতি কেনেকুৱা হ'ব পাৰে দাপোনখন কি হ'ব দাপোনখনটো হৈ গল অবতল হয় অবতল বা কি কবা কনকেভ ঠিক আছে এটা লেন্সখনলৈ আহিছো লেন্সখন চোৱা লেন্সখন কেনেকৈ জুখে লেন্সখন আমি এটো সাইডে জুখিম লেন্সৰ যেটো ফোকাস দৈৰ্ঘ্য আমি লেফটৰ পৰা ৰাইটলৈ যাম তাৰ মানে কি পজিটিভ ঠিক আছে আৰু তোমাৰ অবতলখনৰ ক্ষেত্ৰত কি হ'ব অবতলখনৰ মানে ইয়াত একচুয়ালি উত্তল লেন্সখনৰ ফোকাস দৈৰ্ঘ্যটো আমি পজিটিভ লওঁ বা এটো সাইডে জুখো অবতল লেন্সৰ ফোকাস দৈৰ্ঘ্যটো আমি এটো সাইডে জুখো ঠিক আছে গতিকে কি হ'ব ইয়াত ফোকাস দৈৰ্ঘ্যটো কি হ'ব নিগেটিভ হ'ব মানে -15 সেন্টিমিটাৰ ঠিক আছে এফালে আহি হয় গতিকে দাপোন দুইখন কি হ'ব দাপোন দুইখনে হ'ব বহুতখন দুইখন অবতল অপশনটো নাই ঠিক আছে গতিকে এটো বি টো আমাৰ কাৰেক্ট আনসাৰ গতিকে এইখিনি আসলে আশা কৰোঁ বস্তুখিনি তোমালোকৰ হেল্পফুল হৈছে চাগে যদি হয় কমেন্ট বক্সত জনাবা বাকি থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং